Hello guys, welcome back to my new video. तो मैं गा धुई কৰি উঠিলে ধুনীয়াকৈ আৰু অলপমান বাহিৰত বহি আছো আৰু মানে এপিনে আমাৰ মুৰ্গী পোৱালিকেইটা সেইকেইটাকে চাই ধুনীয়াকৈ আছো মা মানে নাই বজাৰত গ'ল অলপমান কাম আছে তো সেইখিনি কৰিবলৈ গৈছে তো আহিব মানে তাতে পঞ্চায়তত অলপমান কাম আছে তো সেইখিনি কৰিব তাৰ পিছত আহিব হয় নে নহয় বাৰু নাজানো তালৈ গৈছে আহিব ধুনীয়াকৈ তো গৈছে এইবিলাক ট্ৰাকত কি আনি আছে মানে কিবা এইবিলাক চিচি ব্লগৰ কিবা শিল বালি এইবিলাক আনি আছে নেকি ইয়াত পেলাই আছে বোলা ৰাস্তা ঠিক কৰিব নেকি নাজানো আৰু কি কৰে তো আমাৰ মুৰ্গীজনী ইয়াতে খুচৰি আছে তাই চাওকে জানি এইটো হাঁহৰ পোৱালিটো মানে তো কালি মানে হাঁহৰ পোৱালিটো কিবাহে ধৰিছিল আৰু দেই এখন ভৰি লেঙেৰুৱা হৈ আছে এতিয়া কিহে ধৰিছিল সেইটো নাজানো কালি খেতিৰ মাজত আছিল মানে ধান খেতিৰ মাজত আৰু হাত সোমাই গ'লগে তো বিচাৰি নাপাওঁ এতিয়া অলপমান ধান গছ ওখ হৈ আছে তো পোৱালিটো সৰু বিচাৰি নাপাওঁ মানে তো যেনে তেনে সোমাই কৰি তো বিচাৰি পালোঁ সিহঁতৰ তাপছে ধৰিলে মামনিহঁতৰ সি ধৰি পেলাই দিলে গোটেই বোকা লাগি আছিল মই পানী দি অলপ ধুই কৰি এনেকৈ থলোঁ কিন্তু ভৰিখন লেঙুৰা হৈ আছে আকৌ অলপ ডিঙিৰ ওচৰত এনেকৈ ছাল যাই আছে পোৱালিটো তেওঁ যেনে তেনে আছে আৰু চাউল পানীহে দি থোৱা আছে তেনেকৈ খাব আৰু বাকী মুৰ্গী পোৱালিকেইটা লৈ পেলাই এইপিনে ঘূৰিব গ'ল ধুনীয়াকৈ তাই মানে এজনী ওচৰত নাহে এজনীয়ে তাইক খুটিয়াই মানে এই অকণমান ডাঙৰটো তো এই মানে ডাঙৰৰ হোৱা মানে অকণমান ৰেবেল দেখায় নিজকে নিজে তো গাইছ কালি এইটো মই লং স্কাৰ্ট এটা আনিলোঁ ধুনীয়াকৈ তিনিআলিৰ পৰা কালি তিনিআলিত গৈছিলোঁ ৰাতি তো এনেকৈ তাত যাই স্কাৰ্টটো কিনিলোঁ অলপমান তিনিআলিত মানে আজিকালি পইচা উঠাব পাৰি তো মানে 1000 উঠালে মানে 10 টকাকৈ লয় আৰু ল'ৰাজনে যিজনৰ তাৰ পৰা উঠাওঁ মানে তো অলপমান নিজৰ ভাড়া এটা লয় আৰু তো সেইটো কাৰণে তাৰ পৰা উঠালোঁ পইচা 20 টকা এটা ল'লে अरे कहना क्या चाहते हो তাৰপিছত এইটো লং স্কাৰ্টটো কিনিলোঁ আৰু ক'ত কি বাকী আছিল এইবিলাক দিলোঁ মানে ঔষধ অনা সেয়া পইচা দিয়া নাছিলোঁ সেয়া দিলোঁ তো আমি মানে তেনেকৈ চলোঁ আৰু নৰ্মেল মানুহ তো যেনে তেনে চলিব লাগিব তো তেনেকৈ সেয়া পইচা মাৰিলোঁ তো এতিয়া সেয়া পইচা দিওঁতে কৰোঁতে 2000 উঠাইছিলোঁ তো अच्छा তাৰে 1000 গ'লগৈ আৰু 1000 টকাহে এতিয়া ঘৰত আছে তো মানে নাইকিয়া হৈ যাব আৰু পইচাকেইটা তো পইচা বস্তুটো মানে হাতত কাৰো নাথাকে তো এতিয়া মই ভাবিছোঁ অলপমান কিবা অলপ খাওঁ কিবা ভোক লাগিছে কি খাওঁ তাকে ভাবি আছোঁ একো নাই খাবলৈ বাচনো ধুব আছে তো বাচনখিনি ধুব লাগিব বাৰু আৰু আমাৰ লাৰু চব শুই আছে এইটো ই পূৰা টোপনি মাৰি আছে আজি তো গেছ মই শুই আছিলোঁ অলপমান উঠিলোঁ মানে তাৰ আগতে মই গৰুক পানীও দিলোঁ ধুনীয়াকৈ আকৌ এতিয়া অলপ কেইটামান মাকৈ পাত দিম আৰু ইয়াতে আছে তাতে তলতে ঘাঁহ খাই আছিল কাৰণে মই নিদিলোঁ তো মই ভাবিছিলোঁ ধুনীয়াকৈ এটা ৰীল এটা বনাম বুলি এতিয়া অসমীয়া গান এটা ধুনীয়া ট্ৰেণ্ডিঙত চলি আছে আশ্চৰ্য বৰপাত্ৰৰ কি আছে ফুলটোৰ নামেই মনত নাথাকে বগেন ভেলিয়া নে কি তো এইটো গান তো তাতে মানে বনাবলৈ মন গৈছিল কিন্তু আমাৰ ইয়াত সেই ফুলডাল নাই তো কেনেকৈ বনাম এতিয়া মই মানে আমাৰ এখন গাঁৱতে মানে ফুলডাল নাই ক'তো কাৰো ঘৰতে নাই ভাবিছোঁ মই এই গছডালতে বনাম এডাল মানে ক'তো বগেন ভেলিয়া নে কি সেয়া ফুল নহয় এডাল জংঘলী গছ এডাল মানে গুটি হ'লে যেতিয়া মানে সৰিব গুটি গোন্ধ কি মানে এটা পচা গোন্ধ ওলাই নহয় কোনোবাই পাদা নিচিনা পাদিলে যেনেকৈ এবাৰ গোন্ধ ওলায় তেনেকুৱা নিচিনা गजब बेइज्जती है তো এডাল গছতে মই বনাম বুলি ভাবিছোঁ কিন্তু ফুলকেইটা একদম চেম টু চেম তেনেকুৱা নিচিনাই মানে বৰ ধুনীয়া আৰু আমাৰ লাৰু শুই আছিল দেই আজি সি একদম টোপনি মাৰি কৰি উঠি আহিছে এতিয়া মা আহিল বজাৰৰ পৰা আৰু আমাৰ গৰুকেইজনীক মাকৈ পাত দিলে একেবাৰে কেনেকৈ খাই আছে খাব নোপোৱা নিচিনাকৈ সেনেকৈ খায় ইহঁতে তো এতিয়া অলপমান যাওঁ মামনিয়ে মই ফুৰিবলৈ যানে তো যাওঁ আমি ফুৰিবলৈ ব'ল এইপিনে গিল মাৰি সেইপিনে দৰ্জা মাৰা আছে अरे कहना क्या चाहते हो কি কৈছোঁ মই নিজে নাজানো কৈছোঁ আৰু কিবা এটা বুজি পাব নিজে পাকাত শুই বিচনা ঠিক কৰিছে নহয় পাকাত শুই হেৰি বিচনা সাৰি আছিলোঁ তই কি খচৰি থাকা এবাৰ আকৌ গোবৰ নখচৰিবি তই আমি অলপমান যাই আছোঁ আজি বহুত দিনৰ মূৰত কলঙৰ পাৰলৈ আমাৰ নদীখন তো সেইখনে আমাৰ মানে কি বুলি ক'ম গংগা ঘাট আমাৰ কি আছে আমাৰ যমুনা গংগা
চব সেইখন নদীয়ে গংগা যমুনা সৰস্বতী চব সেইখন নদীয়ে পানীয়ে হয়নে নহয় ক'ৰ পৰা ক'লে বৈ আহিছে আমি জানো চাই আছোঁ হয় একেলগে চাগে মিল হৈও পানী চবৰে খেতি এইবিলাক পাই গ'লোঁ সেই আমি কলঙৰ ঘাট এই চালা সোমাই যায় তই যা কলগছৰ মাজত সোমা চাইকেল লৈ এই সেইবিলাক গোটেইচোন হেৰি হ'ল আকৌ সেয়া হেৰি কৰি দিছে নেকি এয়া হাল বাই দিছে নে কি কিবা কৰিব নদীৰ পৰা আহিলোঁ তেতিয়া ফুৰি কৰি তাৰপিছত মই পূজা দিলোঁ আহি আৰু গৰুকেইটা মই বান্ধা নাই বাৰু অকল পোৱালিটো বান্ধিলোঁ মায়ে গৰুজনী বান্ধিলে তেনেকৈ বাহিৰৰ লাইট জ্বলালোঁ আৰু এতিয়া মানে বেহুজ হৈ পৰি গ'লোগৈ তো বহুত ভাগৰ লাগি আছে এইখিনি কৰি লৈ তো এতিয়া অলপমান চাহ খাম অলপ দেৰিকৈ তেতিয়া মানে খালোঁ মায়ে বজাৰৰ পৰা মানে সেই জিলাপি লৈ আহিছিলে ধুনীয়া একদম গৰম গৰম হৈ আছিলে অলপমান ধুনীয়া মানে চাহত চেনি নিদিয়া চাহ বনাইছোঁ গাখীৰ চাহ আৰু জিলাপি দি খাইছোঁ মজা লাগিছে এতিয়াও আকৌ তেনেকৈ খাম ধুনীয়াকৈ চাহ তাৰপিছতে আকৌ ভাতৰ যোগাৰ কৰিব লাগিব আৰু কি কৰিম তাকে ভাবি আছোঁ কি বনাওঁ তো আৰু চাগে বেছি নেদেখাওঁ এতিয়া ভাত খাম আৰু তাৰপিছত শুই থাকিম তো আজিৰ ভিডিঅ'টো ইমানতে আছিলে আমাৰ চাবলৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ এণ্ড বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ আৰু নেক্সট ব্লগটো কিবা অলপমান ইণ্টাৰেষ্টিং বনাম তো বাই বাই